ঘৃণাৰ সদাগৰৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ অফিচিয়েল ফেচবুক পেজৰ পৰা আপলোড কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ'ই এতিয়া হলঠেকত পেলাইছে ৰাজ্যিক বিজেপিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈকে। দুজন সংখ্যালঘু লোকক গান পইণ্টত ৰাখি শ্বুট কৰাৰ ভিডিঅ'টোৱে প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কতো। দেশৰ প্ৰান্তে প্ৰান্তে গোচৰ ৰুজু হোৱাৰ বিপৰীতে সামাজিক মাধ্যম আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ভৰ্ৎসনা আৰু ককৰ্থনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰীজন। প্ৰধানমন্ত্ৰী মোদীৰ ধমকত নেগুৰ পেলাই ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য হল এতিয়া ৰাজ্যিক বিজেপি। কাৰণ ৰাইজে যিটো বিচাৰে, ৰাইজৰ যিটো আৱেগ অনুভূতি, সেইকাৰণে আমি ডিলিট কৰিছো, যাতে ইয়াৰ পৰা কোনো ভুল বাৰ্তা অপজিশ্যনে হওক বা আমাৰ যিসকলে সমৰ্থন কৰে, যিসকল আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকৰ মাজত যাতে এটা ভুল বাৰ্তা নাযায়, তাৰ কাৰণে আমি प्रिवेंशन इज बेटर देन क्यूर पॉलिसी हमें डिलीट का बारे में नहीं जानता हूं, और अगर मेरे ऊपर केस दिया है तो अरेस्ट कर लो, क्या आपत्ति है? मेरा कोई आपत्ति नहीं है, लेकिन